নমস্কাৰ আজি মই আপোনালোকক আকৌ এটা নতুন ঔষধ দেখুৱাবলৈ প্ৰয়াস কৰিছোঁ আৰু এই ঔষধটো হৈছে ইনসেক্টিসাইড অৰ্থাৎ পোক পৰুৱা নিয়ন্ত্ৰণৰ কাৰণে এই ঔষধটো বায়াৰ ক্ৰপ সায়েন্সে বজাৰত নতুনকৈ উলিয়াই দিছে আৰু এই ঔষধটোৰ নাম হৈছে কামালাছ আৰু কামালাছ এনেকুৱা এটা দামী প্ৰডাক্ট ইয়াৰ দাম কিন্তু বহুত বেছি ইয়াৰ দাম লিখা দাম 2800 টকা অৰ্থাৎ 2800 টকা ইয়াত দুটা কেমিক্যাল আছে অৰ্থাৎ ইয়াৰ কম্পোজিশন যেটো হে কম্পোজিশনটো মই আপোনালোকক কৈছো টেট্ৰানিলিপ্ৰল 10 into 81% W/W plus spirotetramate 21.62% W/WSC এই দুটা কম্পোজিশন ইয়াত আছে আৰু এই মোৰ ভিডিও স্ক্ৰিনত দেখুৱা নিচিনা এই কামালাছ আৰু সাৰফেক্টান এই ডাঙৰ বটলটো যে দেখিছে এটোৰ নাম হৈছে সাৰফেক্টান এই দুটা কেমিক্যাল আপোনালোকে লগাই যিকোনো পোকৰ কাৰণে আপোনালোকে গছগছনিত প্ৰয়োগ কৰিব এটা পোকো নাথাকে আৰু পোকটো নাথাকে ইয়াৰ যেটো গছৰ মানে চেহাৰা যেটো ফলন বৃদ্ধি সকলোখিনি খুব এটা ধুনিয়া হৈ আহে মানে ভিটামিনৰো কাম কৰে আৰু গছৰ শক্তিও বঢ়ায় আৰু পোক পৰুৱা কমপ্লিট নিয়ন্ত্ৰণত আহে গতিকে ইয়াৰ দিয়াৰ যেটো পৰিমাণ ডোজ হেতু মই আপোনালোকক কৈছো আপোনালোকে এটো দিব লগা হলে 12 ml 16 লিটাৰ পানীত দিব লাগিব আৰু যদি 20 লিটাৰৰ টেংকি হয় আপোনালোকে 15 ml কৰি দিব এই কামালাছটো আৰু সাৰফেক্টানটো লগত দিব 16 লিটাৰ পানীত 32 ml বা 20 লিটাৰ পানীত 32 ml দিব পাৰে এই দুটা ঔষধ আপোনালোকে লগ কৰি আপোনালোকে প্ৰয়োগ কৰিব এটা পোকো আপোনালোকৰ সেই শস্যবিলাকত নাথাকিব কাৰণ আপোনালোকৰ খেতিবাতিত যেতিয়া পোক পৰুৱা লাগে আপোনালোকে বিভিন্ন ঔষধ প্ৰয়োগ কৰে কিন্তু কন্ট্ৰলত নাহে পোক দমন নহয় আপোনালোকে এই দামী প্ৰডাক্টটো ব্যৱহাৰ কৰি চাব মই ভিডিওত যিবিলাক কথা আপোনালোকক দেখুৱাই থাকো বা কৈ থাকো মই মিছা নকওঁ আপোনালোকে প্ৰমাণ কৰি চাব পাৰে খুব ভাল ৰিজাল্ট অকল হেইটোৱে নহয় পোক পৰুৱা নিয়ন্ত্ৰণ হোৱাৰ উপৰিও গছৰ যেটো চেহাৰা যেটো ফলন বৃদ্ধি কৰে এই ঔষধটোৰ বহু কেইটা কাম কৰে খুব ভাল প্ৰডাক্ট এটো বায়াৰ ক্ৰপ সায়েন্সে বজাৰত উলিয়াই দিছে আৰু আপোনালোকে এই ঔষধটো প্ৰয়োগ কৰিব আপোনালোকে নিশ্চয় ইয়াৰ গুণ পাব কাৰণ মই এই কাৰণে কৈছো মই বহুত কৃষকক এই ঔষধটো দিছো এটা খুব ভাল ৰিজাল্ট আহিছে গতিকে এইখিনি আপোনালোকক দেখুৱাল